নমস্কাৰ, মোৰ নাম শ্ৰী ৰাগিনী হাজৰিকা। আপোনালোক সকলোকে মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই অনলাইন পিঠা খোৱাৰ বাবে অসমীয়াৰ হেঁপাহৰ তিলপিঠা প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। বিহু আহিলে বা ঘৰলৈ আলহী আহিলে পিঠা পনা নহ'লে আমাৰ নচলে। অসমীয়া সংস্কৃতিত পিঠা পনাৰ মহত্ব অপৰিসীম। এয়া ঘৰতে তিয়াই ৰ'দত শুকুৱাই খুন্দি লোৱা বৰা চাউলৰ গুড়ি আৰু এইখিনি তিল আৰু গুড়ৰ মিশ্ৰণ। এতিয়া মই তিল পিঠাটি বনাবলৈ লৈছোঁ। প্ৰথমে গৰম তাৱাত চাউলৰ গুড়িখিনি দি মাজত তিল আৰু গুড়ৰ মিশ্ৰণটো দিছোঁ। পিঠা পোৰাটো এক বিশেষ কলা। জুইৰ উত্তাপ সঠিক নহ'লে পিঠা ফাটি যায়। সেয়ে ইয়াত এক গভীৰ মনোযোগৰ প্ৰয়োজন। তেল পিঠাৰ বাবে গুড় আৰু পিঠাগুড়ি মিশ্ৰণ কৰি লোৱা হ'ল আৰু তাৰ পাছতে তৰা পাতত এয়া পিঠাগুড়ি বান্ধি ইয়াক আমি সিজাম। আমাৰ পিঠা তৈয়াৰ হৈ গ'ল। এই পিঠাসমূহ ৰাখিবলৈ মই ব্যৱহাৰ কৰিছোঁ কলপাত আৰু তলত কাঁহৰ কাঁহী। এয়া হৈছে তিল পিঠা আৰু এয়া হৈছে তেল পিঠা। আৰু এবিধ পিঠা আছে, এইবিধ তৰা পাতেৰে বান্ধি সিজাই লোৱা হৈছে। খেতিৰ শেষত খেতিয়কে এই পিঠা খায়। ইয়াক নাঙল ধোৱা পিঠা বুলি কোৱা হয়। পিঠাৰ বহুতো পুষ্টিকৰ গুণ আছে। পিঠা বনাবলৈ ব্যৱহাৰ কৰা চাউলে আমাক ভিটামিন দিয়ে। তিলে কেলচিয়াম আৰু আয়ডিন আৰু প্ৰটিন দিয়ে। গুড়ৰ পৰা আমি বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ পাওঁ। এই পিঠাসমূহ আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰী। আশা কৰোঁ মোৰ এই প্ৰয়াসে প্ৰতিযোগিতাৰ বিচাৰকসকলৰ মন চুব পাৰিব। ধন্যবাদ।